মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটা পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 6 এ নিউ ডে এ নিউ ৱে শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো ইয়াতে মই তোমালোকৰ পাঠ্যক্ৰম সম্বন্ধিত সকলো ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। প্ৰথমৰ প্ৰশ্নটো চাওঁ আহাচোন। 1. আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ফ্ৰম দ্য লেচন। এতিয়া পাঠটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা বুলি কৈছে। এইটো কৈছে হোৱাই ৱাজ সীমা আপছেট। সীমা কিয় দুখী আছিল সুধিছে। আমি উত্তৰত এনেদৰে লিখিব লাগিব যে সীমা ৱাজ আপছেট বিকজ she needed 12,000 rupees to pay her daughter Swati's school fees and she was depending on her salary to make the payment. সীমা আপছেট আছিল, দুখী আছিল, কাৰণ তাইক 12,000 টকাৰ প্ৰয়োজন হৈছিলে স্বাতীৰ স্কুল ফিজ দিবৰ কাৰণে, আৰু তাই চেলাৰীটোৰ ওপৰত নিৰ্ভৰ কৰি আছিল, কিন্তু মানে চেলাৰীটো দেৰি হ'ব বুলি কৈছিল। হোৱাট ডিড স্বাতী ছাজেষ্ট টু হাৰ মাদাৰ। স্বাতীয়ে মাকক কি ছাজেষ্ট কৰিছিল, পৰামৰ্শ দিছিল। স্বাতী ছাজেষ্টেড টু হাৰ মাদাৰ ডেট দে কুড ট্ৰাই দ্য NGO ফৰ ছাম হেল্প। সিহঁতি NGOটোৰ কাৰণে NGOটোক অকণমান সহায় বিচাৰিব পাৰে বুলি কৈছে। চিটো হোৱাট হেপেণ্ড when সীমা মেট দ্য লেডি এট দ্য অফিচ অফ দ্য NGO। কি হৈছিলে বা কি ঘটিছিলে যেতিয়া সীমাই NGOটোৰ অফিচৰ সেই মহিলাগৰাকীক লগ পাইছিল। আনচাৰ when সীমা মেট দ্য লেডি এট দ্য অফিচ এণ্ড টক টু হাৰ এবাউট setting up a small business, the lady took her to a large room where a group of women were stitching soft dolls. যেতিয়া সীমাই মহিলাগৰাকীক লগ পাইছিলে তেতিয়া আৰু এটা সৰু বিজনেছ আৰম্ভ কৰাৰ কথা ভবাৰ কথা কৈছিলে, তেতিয়া মহিলাগৰাকীয়ে তেওঁক এটা ডাঙৰ ৰুমলৈ লৈ গৈছিল, য'ত বহুতো মহিলা একেলগে কিছুমান পুতলা চিলাই কৰি আছিল। যিটো কৈছে হোৱাট ডিড দ্য উইমেন অফ ব্ৰেভ মাদাৰ্ছ ডু। ব্ৰেভ মাদাৰ্ছ নামৰ NGOটোৰ উইমেন্সবিলাকে মহিলাসকলে কি কৰি আছিল। The women of brave mothers take vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, etc. ব্ৰেভ মাদাৰ্ছৰ মহিলাসকলে মানে বহুতো বৃত্তিমূলক ক্ষেত্ৰত প্ৰশিক্ষণ লৈ আছিলে, যেনে টয় মেকিং, পুতলা বনোৱা, এম্ব্ৰইডাৰী কৰা, কাপোৰ চিলাই কৰা বা খানা বনোৱা, এইবিলাক মানে কামত প্ৰশিক্ষণ লৈ আছিল। ইটো কৈছে হোৱাট ৱাজ সীমা ইণ্টাৰেষ্টেড ইন ডুইং। সীমাই কি কামত আগ্ৰহ আছিলে, তাই কি কাম কৰি ভাল পাইছিলে। সীমা ৱাজ ইণ্টাৰেষ্টেড ইন ডুইং কুলিনেৰী আৰ্টছ বিকজ শ্বি লাভছ কুকিং। তাই কুলিনেৰী আৰ্টছত মানে ৰন্ধন প্ৰকৰণত তেওঁৰ আগ্ৰহ আছিল, কিয়নো তেওঁ ৰন্ধা বঢ়া কৰি ভাল পাইছিল। F2 কৈছে হাউ ডিড দ্য NGO হেল্প সীমা। NGOটোৱে সীমাক কেনেদৰে হেল্প কৰিছিল। দ্য NGO হেল্প সীমা বাই প্ৰভাইডিং হাৰ ফ্ৰী কুলিনেৰী আৰ্টছ ট্ৰেইনিং। NGOটোৱে কেনেদৰে হেল্প কৰিছিলে, তেওঁ কুলিনেৰী আৰ্টছৰ ট্ৰেইনিং দি সহায় কৰিছিলে, ফ্ৰী কোৰ্চ আছিলে। অলছ' দে হেল্পড সীমা বাই প্ৰভাইডিং এ লোন উইথ হুইচ শ্বি কেন ছেট আপ হাৰ অ'ন বিজনেছ। আৰু এটা লোন প্ৰভাইড কৰিছিলে, যাৰ দ্বাৰা তেওঁ এটা সৰু বিজনেছ গঢ়ি তুলিব পাৰে। এতিয়া আমি 2 নম্বৰটো চাওঁ আহা। চেক ইউৰ কম্প্ৰিহেনশ্যন। ফাইণ্ড আউট দ্য মিনিংছ অফ দ্য ৱৰ্ডছ ইন ইটেলিক্স এণ্ড চিলেক্ট দ্য কাৰেক্ট আনচাৰ্ছ ফ্ৰম দ্য অপিনিয়নছ। এতিয়া ইয়াতে কিছুমান বাক্য দিয়া আছে, তোমালোকে দেখিছা, আৰু তাত কিছুমান ইটেলিক্সত কিছুমান ৱৰ্ড দিয়া আছে, মানে বেকাকৈ যে দিয়া আছে সেইকেইটা চাবলৈ গৈছে, আৰু তাৰ অৰ্থ কোনটো হয় সেইটো বাছি উলিয়াব কৈছে। এইটো কৈছে সীমা লুকড এট স্বাতীজ কাম এণ্ড ৰিজলিউট ফেচ। সীমাই স্বাতীৰ কাম আৰু ৰিজলিউট ফেচটোলৈ চাইছিল। ইয়াত এতিয়া ৰিজলিউট মানে কোনটো বুজাইছে সুধিছে। ছেড হ'বনে, এডামেণ্ট হ'বনে, ব্ৰেভ হ'বনে, ডিটাৰমাইণ্ড হ'বনে, ফাৰ্ম হ'ব। ডিটাৰমাইণ্ড, ফাৰ্ম কোনটো হ'ব সুধিছে। এতিয়া আমি উত্তৰত কোনটো হ'ব চাওঁ আহাচোন। এনচাৰ হ'ব 4টো, ডিটাৰমাইণ্ড আৰু এণ্ড ফাৰ্ম। বিটো কৈছে আই উড লাইক টু চুজ কুলিনেৰী ট্ৰেইনিং এজ এ ভকেশ্যন। কুলিনেৰী ট্ৰেইনিং তেওঁ ল'ব বিচাৰিছিলে। ইয়াত কুলিনেৰী ট্ৰেইনিং মানে কোনটো, টেইলৰিং, টয় মেকিং, এম্ব্ৰইডাৰী, কুকিং। চিটো আছে হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ। তেওঁৰ হৃদয়খন উজ্বলি উঠিছিল নতুন সপোনেৰে সৈতে। ইয়াত ব্ৰিমড শব্দটোৱে কোনটো অৰ্থ বুজাইছে। লেগড, অভাৰফ্ল'ড, লোডেড, এক্সহষ্টেড। কোনটো হ'ব, অভাৰফ্ল'ড। গতিকে তোমালোকে এইকেইটা বাছি উলিয়াই লিখিবা। এতিয়া আমি 3 নম্বৰটো চাওঁ আহা। 3 নম্বৰটো কৈছে হিয়াৰ আৰ ছাম মোৰ ৱৰ্ডছ ফ্ৰম দ্য লেচন। ইয়াত পাঠটোৰ পৰা আৰু কিছুমান শব্দ দিয়া আছে। ৰিড দ্য ৱৰ্ডছ ইন কলম A এণ্ড ফাইণ্ড আউট দ্য মিনিংছ ইন কলম A।
কলম এটোত থকা শব্দ পঢ়িব কৈছে আৰু বিটোত থকা ৱৰ্ডৰ অৰ্থৰ লগত মিলাবলৈ কৈছে। ড্ৰ লাইনছ টু মেচ ইচ ৱৰ্ড উইথ ইটছ মিনিং আৰু তাৰ কাৰণে লাইন টানিবলৈ কৈছে। এইচ মানে হৈছে দাঁতি বা কাষ, গতিকে ইয়াত কোনটো হ'ব? দ্য আউটছাইড লিমিট অফ এন অবজেক্ট এ ছাৰ্ফেচ অফ অৰ এন এৰিয়া 5টো হ'ব। 5 নম্বৰটো হ'ব। মই মিলাই দিছোঁ, তোমালোকে চাই কৰি ল'বা। তাৰপিছত বিটো এডৰ্ড। এডৰ্ড মিনছ হৈছে লাভড চামবডি ভেৰি মাছ, কাৰোবাক খুব বেছি ভাল পোৱা। তাৰপিছত আছে জটেড। জটেড মানে হৈছে কিবা এটা টুকি লোৱা, মানে নোট কৰা। ৰোট চামথিং কুইকলি। তাৰপিছত হাগড। হাগড মানে হৈছে আমি যিটো আলিংগন কৰা বুজোঁ। পুট ওৱানছ আৰ্মছ এৰাউণ্ড চামবডি টু হ'ল্ড দেম টাইটলি, এস্পেচিয়েলি টু শ্ব' ডিপ লাভ অৰ লাইকিং। কাৰোবাক যেতিয়া বহুত বেছি ভাল পোৱা যায় বা মৰম কৰা যায়, তেতিয়া আমি যেতিয়া আলিংগন কৰোঁ সেইটোকে কৈছে হাগ কৰা। তাৰপিছত আছিলে এম্বছড। এম্বছড মানে হৈছে এৰেজ ডিজাইন অন এ ফেব্ৰিক। ফেব্ৰিকৰ ডিজাইন তোলা বা এম্ব্ৰইডাৰী কৰা তেনেধৰণৰ বুজাইছে। গতিকে এইকেইটা তোমালোকে এনেদৰে মিলাই ল'বা। 4 নম্বৰটো কৈছে চিট ইন গ্ৰুপছ। গ্ৰুপত বহিবলৈ কৈছে, মানে দল অনুসৰি বহিব কৈছে। ইচ গ্ৰুপ উইল টেক আপ ওৱান অফ দ্য ফলোয়িং পইণ্টছ ফৰ ডিছকাশ্যন। দ্য লিডাৰ অফ ইচ গ্ৰুপ উইল প্ৰেজেণ্ট দ্য আনচাৰ্ছ টু দ্য ক্লাছ অন বিহাফ অফ দ্য গ্ৰুপ। এতিয়া গ্ৰুপত এইকেইটা আলোচনা কৰিবলৈ কৈছে যে এইটো কৈছে সকলোকে এটা এটা টপিক লৈ ল'ব কৈছে। হোৱাট একৰ্ডিং টু ইউ আৰ দ্য কোৱালিটিজ অফ এ গুড ডটাৰ অৰ গুড ছান। গতিকে ভাল জীয়েক বা ভাল পুতেক হ'বৰ কাৰণে আমি কি কোৱালিটি গাত থাকিব লাগে বুলি কৈছে। এইটো তোমালোকে স্কুলত আলোচনা কৰি লিখিবা। এতিয়া আমি 5 নম্বৰখিনি চাওঁ আহা। 5 নম্বৰখিনি কৈছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। এতিয়া অলপ গ্ৰামাৰ শিকোঁ আহা বুলি কৈছে। লুক এট দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেঞ্চেছ ফ্ৰম দ্য লেচন। এতিয়া তলত কিছুমান আণ্ডাৰলাইন ৱৰ্ড দিয়া আছে, সেইকেইটা লেচনৰ পৰা দিছে, গতিকে সেইকেইটা আমাক পঢ়িবলৈ কৈছে। সীমা ডেকা ড্ৰিউ দ্য উইণ্ডো কাৰ্টেইনছ অফ আৱাৰ লিভিং ৰুম। সীমা ডেকাই তেওঁ লিভিং ৰুমৰ উইণ্ডো কাৰ্টেইনছকেইখন টানি দিছিল। উইদাউট ছুইচিং অন দ্য লাইট অন নকৰাকৈয়ে শ্বি ছেট অন দ্য এজ অফ হাৰ বেড। তেওঁৰ বিচনাৰ দাঁতিত বহি ৰৈছিল। লষ্ট ইন থট আৰু চিন্তাত ডুব গৈছিল। দ্য আণ্ডাৰলাইন ৱৰ্ডছ অন অফ এণ্ড ইন আৰ প্ৰিপজিশ্যন। যিকেইটা অন অফ এণ্ড ইন দিয়া আছে সেইকেইটা হৈছে প্ৰিপজিশ্যন। প্ৰিপজিশ্যন মানে হৈছে অব্যয়। এ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড ইউজুৱেলি প্লেচড বিফৰ এ নাউন অৰ এ প্ৰনাউন টু শ্ব' ইটছ ৰিলেশ্যন টু এ প্লেচ, টাইম, কজ, পাৰ্পাছ অৰ মিনছ। প্ৰিপজিশ্যন মানে হৈছে অব্যয়। আমি অসমীয়াত যে পঢ়িছিলোঁ অব্যয়, ঠিক সেইটোকে প্ৰিপজিশ্যন বুলি কয় ইংৰাজীত। আৰু প্ৰিপজিশ্যন হৈছে এনে এটা শব্দ যিটোৱে কি কৰে, নাউন বা প্ৰনাউনৰ আগত বহি মানে সম্পৰ্কটো দেখুৱায়। অৰ্থাৎ ইয়াক এটা বাক্যৰ সংযোগ সাধনকাৰী শব্দ বুলিও ক'ব পাৰি। যিটো অব্যয় বুলি কওঁ আমি, সি নাউন বা প্ৰনাউনৰ আগত বহে আৰু অইন শব্দৰ লগত মানে তাৰ সম্পৰ্কটো দেখুৱায়। হিয়াৰ আৰ ছাম কমন টাইপছ অফ প্ৰিপজিশ্যনছ দে ডিন'ট। আৰু কিছুমান কমন টাইপৰ মানে সাধাৰণ টাইপৰ প্ৰিপজিশ্যন থাকে, সেইবিলাক হৈছে প্লেচ অৰ পজিশ্যন। প্লেচ আৰু পজিশ্যনত লৈ যিবিলাক বহে। এক্সাম্পল হিচাপে ইয়াত দিয়া আছে ইন, অন, এট, অভাৰ, আণ্ডাৰ, এবভ, বিল', বিহাইণ্ড, বিটুইন, বিয়ণ্ড এইবিলাক। যেনে দ্য বুক ইজ অন দ্য টেবুল, যেতিয়া কিতাপখন ওপৰত থাকিব। প্লেচ যিহেতু স্থানৰ কথা কৈছে বা পজিশ্যনৰ কথা কৈছে নহয় জানো, গতিকে টেবুলখনৰ ওপৰত থাকিলে হ'ব অন। আকৌ হি ইজ এট স্কুল নাও, যেতিয়া যিকোনো স্কুলখন এটা প্লেচ বুজাইছে, স্থানৰ কথা বুজাইছে, গতিকে তেতিয়া কি হ'ব, এট বহিব। এইটো কৈছে টাইম। টাইমৰ ক্ষেত্ৰত কেতিয়া প্ৰিপজিশ্যন বহিব। এক্সাম্পল হিচাপে দিছে এট, অন, ইন, ফৰ, ফ্ৰম, টু, চিন্স, ডিউৰিং, টিল, আনটিল। চিল গ' টু অফিচ ইন দ্য মৰ্ণিং, তাই ৰাতিপুৱা অফিচলৈ যাব, গতিকে ইয়াতে হ'ব ইন। চি ছেট দেয়াৰ ফৰ 3 hours, তাই তাত 3 ঘণ্টা ধৰি বহি আছিল, গতিকে ইয়াত হৈছে ফৰ। কজ, বিকজ অফ, অন একাউণ্ট অফ, ফ্ৰম, আউট অফ। এইকেইটা প্ৰিপজিশ্যন কেতিয়া বহিব। দ্য মেচ হেড টু বি ষ্টপ বিকজ অফ দ্য ৰেইন, বৰষুণৰ কাৰণে খেলখন ষ্টপ কৰিব লগা হৈছিল। আৱাৰ স্কুল ইজ ক্ল'জড অন একাউণ্ট অফ বিহু, বিহুৰ কাৰণে আমাৰ স্কুল বন্ধ দিছে, গতিকে এইকেইটা ক্ষেত্ৰত প্ৰিপজিশ্যন এইকেইটা বহিব। ডিটো কৈছে পাৰ্পাছ, উদ্দেশ্য। এক্সাম্পল ফৰ, আই এম ৱেইটিং ফৰ দ্য টেক্সি। এইটো কি উদ্দেশ্যত মই ৰৈ আছোঁ, মই টেক্সিৰ কাৰণে ৰৈ আছোঁ, তেতিয়া হ'ব ফৰ। তাৰপিছত ইটো কৈছে মিনছ বা কাৰণৰ ক্ষেত্ৰত বাই, উইথ, অন, ইন।
I go to school by bus. মই বাছেৰে স্কুললৈ যাওঁ. I will cut the cake with this knife. মই ছুৰীৰে কেক কাটিম. গতিকে ইয়াতে with preposition আৰু by preposition বহিছে. Now, fill in the blanks with the correct preposition from the choices given in brackets. Bracketত কেইটামান বিকল্প দিয়া আছে তাৰ পৰা আমি এইকেইটা বহাব লাগে. Sima was upset. That's the information. Simai কিহৰ দ্বাৰা upset হৈছিল? Sima was upset by the information. ইয়াতে বহাবা তোমালোকে. B2, Swati told her there's a lady who lived here. Swatiয়ে এগৰাকী মহিলাৰ বিষয়ে কৈছিল গতিকে ইয়াতে হ'ব about. C2 কৈছে she asked Sima to see the lady at her office. Simai অফিচত দেখা মহিলাগৰাকীৰ বিষয়ে সুধিছিল. তাৰ পিছত হ'ব D2, she was the boss of the NGO. তেওঁ বছটোৰ NGO আছিল তাত অফ বহিব. And E2, she goes to school by bus. তেওঁ বাছেৰে স্কুললৈ যায়. গতিকে এইকেইটা এনেদৰে তোমালোকে কৰি ল'বা. এতিয়া 6 নম্বৰটো চাওঁ হা. 6 নম্বৰটো কৈছে as you know তোমালোকে জানা যে there are different ways of presenting the same idea. যিকোনো এটা আইডিয়া আমি প্ৰেজেণ্ট কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৱে থাকে. যেনে find a sentence in the text that has the same meaning as each of the following statements. The first one has been done for you. ইয়াতে কিছুমান বাক্য দিয়া আছে আৰু সেইটো আমি বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰোঁ. যেনে ইয়াতে দিয়া আছে যে she was very wise for her age. Sima thought. তাই বয়সটোক লৈ পিনি বয়স অনুসৰি মানে বহুত বেছি জ্ঞানী. গতিকে কি হ'ব আমি কি বুলি কওঁ সেইটো মেচিয়ৰ বুলি কওঁ নহয় জানো. she looked so mature. Sima thought. গতিকে এই বাক্যটো আমি এনেদৰেও ক'ব পাৰোঁ যে তেওঁ খুবেই মেচিয়ৰ মানে পৰিপক্ক. অৰ্থাৎ বয়সটো লৈ যেতিয়া কিছুমান ল'ৰা ছোৱালী হ'লেও চাবাচোন তোমালোকে বয়সটোতকৈ বহুত বেছি কথা জানে. গতিকে তেনেকুৱাবোৰক আমি কি বুলি কওঁ খুব মেচিয়ৰ বুলি কওঁ. গতিকে এইটো আমি বাক্যটো এনেদৰেও ক'ব পাৰোঁ. B2 কৈছে he had expired a few years ago. তেওঁ কেইবছৰমানৰ আগতে ঢুকাইছে. গতিকে এইটো আমি কেনেদৰে কৰিম? he had passed away nearly 5 years ago. বা nearly few years ago হ'ব এইটো এইটো 5 years হৈ গ'ল. আৰু C2 কৈছে ডিপেণ্ডিং অন Sima's success she would be given more work. Simaৰ ছাকচেছৰ ওপৰত ভিত্তি কৰি তাইক আৰু কাম দিয়া হ'ব. গতিকে এইটো কি হ'ব বেছড অন Sima's performance. Simaৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি she would be assigned more customer. তেওঁক আৰু অলপ কাষ্টমাৰ দিয়া হ'ব. D2 কৈছে her heart was filled with new hopes and desires. তেওঁৰ হৃদয়খন নতুন আশা আৰু সপোনেৰে মানে কি হৈছিলে ভৰি পৰিছিল. অৰ্থাৎ কি হ'ব her heart brimmed with new dreams. এতিয়া আমি 7 নম্বৰটো চাওঁ হা. 7 নম্বৰটো কৈছে read the lesson carefully once again. পুনৰবাৰ পাঠটো পঢ়িবলৈ কৈছে. Working with your partner, use the information given in it to design signboard for the NGO Brave Mothers which will be displayed near the gate. এইটো বাৰু নকৰিলেও হ'ব তোমালোকে এতিয়া চাইনবোৰ্ড এখন বনাব কৈছে NGOটোৰ ওপৰত. তাৰপিছত 8 নম্বৰটো কৈছে this is the copy of a letter that Sima wrote to the branch manager of Assam Cooperative Milon Bank for the sanction of a loan. এতিয়া লোন বিচাৰি Simai মানে ইয়াত এটা এখন এপ্লিকেশ্যন লিখিছে. সেইখন পঢ়িবলৈ কৈছে. কেনেদৰে লিখিছে to the branch manager Assam Cooperative Milon Bank নাহৰগুৰি আছাম. ডেটটো ইয়াতে দিছে 1 January 2019. Subject দিছে application for sanction of a loan amount of rupees 10,000. গতিকে এইকেইটা I have been a customer with your bank for over 5 years. 5 বছৰ ধৰি মই আপোনাৰ বেংকৰ এজন গ্ৰাহক. I would like to apply for a personal loan of rupees 10,000 to set up a catering business. এটা catering businessৰ কাৰণে 10,000 টকাৰ personal loan ল'ব খুজিছোঁ. I have done the necessary market survey and have submitted all the necessary documents. সকলোবিলাক necessary documents submit কৰা হৈছে. I will be very grateful if you could sanction the loan at the earliest. যিমান পাৰে সোনকালে যদি লোনটো sanction কৰি দিয়ে মই বহুত বেছি grateful হ'ম. Thank you and looking forward to hearing from you. Yours faithfully, Sima Deka. Now, write a similar letter to Brave Mothers asking for a loan to set up your toy making business. এতিয়া Brave Mothersলৈ এখন similar letter লিখিবলৈ কৈছে toy makingৰ পুতলা বনোৱা বিজনেছৰ কাৰণে. Carefully note how to begin and end a letter. আৰু কেনেদৰে তেওঁলোকে যেনেদৰে আৰম্ভ কৰিছে আৰু এণ্ড কৰিছে তেনেদৰে কৰিবলৈ কৈছে. Also note how the date, subject line and salutation are written. আৰু যেনেদৰে date, subject আৰু salutation দিছে তেনেদৰে দিবলৈ কৈছে. মই উদাহৰণ হিচাপে ইয়াতে এখন দৰখাস্ত লগাই দিম. তোমালোকে পঢ়ি চাই লিখি ল'বা দেই. এতিয়া আছে 9 আৰু 10. 9 নম্বৰ আৰু 10 নম্বৰকেইটা ইমান ইম্পৰ্টেণ্ট নহয়. তোমালোকৰ বিদ্যালয়ত দিব তোমালোকে কৰিবা প্ৰজেক্ট টাইপৰ হয়. মই এতিয়া
11 বা 12 নম্বৰটো কৰিছোঁ। 12 নম্বৰটো দিছে এটা কবিতা, গতিকে কবিতাটো আমি পঢ়ি চাওঁ আহাচোন। 12 ৰিচাইট দ্য পয়েম, কবিতাটো আবৃত্তি কৰোঁ আহা। এ হাউচ এ হোম, এটা ঘৰ, হোম মানেও ঘৰ, হাউচ মানেও ঘৰ। এতিয়া হৈছে কি হাউচ মানে কি, হোম মানে কি, তাৰ ওপৰতে কবিতাটো দিছে। আমিতো হাউচ বুলি ক'লেও ঘৰ বুলি বুজোঁ, হোম মানে বুলি ক'লেও ঘৰ বুলি বুজোঁ, হয় নহয়? গতিকে আমি চাওঁ আহাচোন, কবিতাটো পঢ়ি চাওঁ, তেতিয়া আমি গম পাম হাউচটো কাক কয়, হোমনো কাক কয়। ইয়াতে দিছে হোৱাট ইজ এ হাউচ? It's brick and stone and wood that is hard, some window glass and perhaps a yard. It's eaves and chimneys and tile floors and stucco and roof and lots of doors. অৰ্থাৎ কি বুলি কৈছে, হাউচ মানে কি বুলি কৈছে, হাউচ মানে হৈছে ঘৰ। ঘৰ কোনটো ঘৰ? ইটাই গঠা হওক বা কাঠৰ দৰ্জাই হওক বা উইণ্ড' গ্লাছেই হওক, উইণ্ড'ত খিৰিকীত গ্লাছেই থকা হওক বা এখন চোতালেই থকা হওক বা চিমনি থকা, মজিয়াত টাইলছ থকা, গতিকে ৰুফ থকা, সেইবিলাক হৈছে আৰু বহুতো দৰ্জাৰ সৈতে সেইটোকে আমি ঘৰ বুলি কওঁ। এতিয়া হোম বুলিনো কাক কওঁ? যদি সেইটোকে ঘৰ বুলি কওঁ, তেতিয়াহ'লে হোম বুলি ক'লে কি বুজো চাওঁ আহাচোন। What is a home? It is loving and family and doing for others. It is brothers and sisters and fathers and mothers. It's unselfish acts and kindly sharing and showing your loved ones you are always caring. গতিকে আমি হোম বুলি ক'লে কি বুজোঁ? লাভিং ফেমিলি, লাভিং মানে মৰমীয়াল, য'ত ফেমিলি থাকে, পৰিয়াল থাকে, ইজনে সিজনৰ কাৰণে যেতিয়া আমি কাম কৰোঁ, ব্ৰাদাৰ হওক, চিষ্টাৰ হওক আৰু ফাদাৰ মাদাৰ হওক, য'ত আনচেলফিছ এক্ট থাকে, মানে স্বাৰ্থপৰতা নাথাকে য'ত, গতিকে অস্বাৰ্থপৰ, গতিকে কোনেও কাকো মানে স্বাৰ্থৰ ক্ষেত্ৰত যাতে ভাল নাপায়, য'ত শ্বেয়াৰিং থাকে, অৰ্থাৎ আমি ভাগ বতৰুৱা কৰোঁ, নহয় জানো? ভাগ বতৰুৱা কৰি খাওঁ, কিবা এটা ভাল বস্তু পালেও বা তেনেদৰে আৰু শ্বেয়াৰ কৰোঁ, আৰু য'ত আমি কেৱল মৰম চেনেহে ভৰ্তি থাকে বা কেয়াৰিং থাকে, যত্ন থাকে, গতিকে সেয়াই হৈছে হোম। গতিকে এতিয়া হোম, আমি আমাৰ ঘৰখনক এতিয়া আমি হোম কৰোঁ নে হাউচ কৰোঁ, সেইটো আমাৰ নিজৰ কথা। হাউচ হৈছে, হাউচত মানে কি হ'ব পাৰে, মৰম চেনেহ নাথাকিব পাৰে, তোমাৰ ঘৰখন ধুনীয়া হ'ব পাৰে, কেইবা মহলীয়াও হ'ব পাৰে, কিন্তু তাত মানুহৰ ঘৰ নহ'বও পাৰে, সেয়া কাৰণ তাত মৰম চেনেহ নাথাকিবও পাৰে। গতিকে সেইটোত আমাৰ নিজৰ কথা ন, আমি হোম কৰোঁ নে এতিয়া হাউচ কৰোঁ। তোমালোকে নিশ্চয় হোম আৰু হাউচৰ এতিয়া ডিফাৰেঞ্চটো বুজি পাইছা। বৰ ধুনীয়া কবিতা হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানতে সামৰণি কৰিছোঁ। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।